নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত পাকিস্তানৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্ধ হোৱাৰ দিশে পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইন্স সংস্থা আৰু বৰ্তমান সময়ত পাকিস্তানৰ হাহাকাৰ লাগিছে 150% পৰ্যন্ত বৃদ্ধি পাইছে জেট ইন্ধনৰ মূল্য যাৰ ফলত বন্ধ হোৱাৰ দিশে পাকিস্তান বিমান সেৱা আৰু বৰ্তমান পাকিস্তানৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত বন্ধ হৈছে বিমান সেৱা আৰু বৰ্তমান মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতে পাকিস্তানৰ বিমান সেৱা বন্ধ হোৱাৰ দিশে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ দেউলিয়া পাকিস্তানৰ এতিয়া আকাশত উৰিবলৈও তেল নাই দেউলিয়া পাকিস্তানৰ হাহাকাৰ পৰিৱেশ দেউলিয়া দেশৰ চৰকাৰী বিমান সংস্থা পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইন্সত এতিয়া ৰঙা চাকি জ্বলিছে পাকিস্তানৰ আকাশতো এতিয়া তলা উলমিছে পাকিস্তানৰ আকাশত হাহাকাৰ পৰিৱেশ বিমান উৰিব পৰা নাই তেলৰ অভাৱত এতিয়া মাটিতে পৰি থাকিব PIAৰ বিমান হাতত পইচা নাই অথচ ইন্ধনৰ আকাশলংঘী দাম মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত তেলৰ দাম আকাশলংঘী হৈছে আৰু যাৰ ফলত পাকিস্তান দেউলিয়া হৈ পৰিছে যিকোনো মুহূৰ্ততে বন্ধ হ'ব পাৰে PIA বিমান সেৱা ধাৰত পুত যোৱা পাকিস্তানে তেলৰ দাম বঢ়াইও কৰিব নোৱাৰা হৈছে ঘোষণা নীৰৱে 150% পৰ্যন্ত বৃদ্ধি কৰা হ'ল জেট ইন্ধনৰ দাম 150% বন্ধ কৰিছে বৃদ্ধি কৰিছে 1 মাৰ্চত 190 টকা আছিল আৰু সেই দাম বৃদ্ধি হৈ 472 টকা হৈছে 21 মাৰ্চত আৰু PIAৰ অধ্যক্ষ আৰিফ হাবিবে স্পষ্ট ৰূপত কৈছে যদি এনেকুৱা পৰিস্থিতি হয় তেন্তে PIA ইতিহাস হৈ ৰব বন্ধ হৈ পৰিব বিমান সেৱা আৰু এনেকৈ পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দেউলিয়া পাকিস্তান আৰু দেউলিয়া হৈছে তেলৰ দাম বৃদ্ধি কৰিও বিমান সেৱা অব্যাহত ৰাখিব পৰা নাই যাৰ ফলত PIA বিমান সেৱাত ৰঙা চাকি জ্বলা দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত আকাশলংঘী হৈছে তেলৰ দাম আৰু সেই মুহূৰ্ততে পাকিস্তানৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে বিমান বন্ধ কৰিবলগীয়া হৈছে দেউলিয়া পাকিস্তানৰ এতিয়া আকাশত উৰিবলৈও তেল নাই দেউলিয়া দেশৰ চৰকাৰী বিমান সংস্থা PIA এতিয়া ৰঙা চাকি লৈছে আকাশত তলা উলমিছে পাকিস্তানৰ আকাশত তলা উলমা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ পাকিস্তানৰ হাহাকাৰ পৰিৱেশ দেউলিয়া পাকিস্তান ভিখাৰী পাকিস্তান বুলি যাক কোৱা হয় এই পাকিস্তানৰ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশ পাকিস্তানৰ যি ইন্টাৰনেশ্যনেল এয়াৰলাইন্স আছে সেয়াও বন্ধ হোৱাৰ দিশত ধাৰত পুত যোৱা পাকিস্তানে নীৰৱে 150% পৰ্যন্ত বৃদ্ধি কৰিছিল জেট ইন্ধনৰ দাম 1 মাৰ্চত 190 টকা আছিল আৰু সেই তেলৰ দাম বৃদ্ধি হৈ 471ৰো অধিক টকা হৈ যোৱাৰ ফলতে এতিয়া PIAৰ বিমান বন্ধ কৰি দিয়া হৈছে বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত পাকিস্তানৰ হাহাকাৰ পৰিৱেশ চিন্তা কৰিব পৰা নাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ধাৰত পুত যোৱা পাকিস্তান চৰকাৰ বৰ্তমান মূৰে কপালে হাত দিছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিছে খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে কিন্তু পাকিস্তানে নীৰৱে 150% বা 150% পৰ্যন্ত জেট ইন্ধনৰ দাম বৃদ্ধি কৰিছিলে 1 মাৰ্চত 190 টকা আছিল আৰু 21 মাৰ্চত 472 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলত যি PIA বিমান সেৱা আছে সেই PIA বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে আৰু স্পষ্ট ৰূপত কোৱা হৈছে যদি এনেকৈ দাম বাঢ়ি থাকে তেন্তে বিমান সেৱা বাতিল কৰিব লাগিব বন্ধ হৈ পৰিব PIA বিমান সেৱা এতিয়া পাকিস্তানৰ আকাশতো তলা উলমিছে দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ হাহাকাৰ পৰিৱেশ তেলৰ অভাৱত এতিয়া মাটিতে পৰি থাকিবলগীয়া হৈছে পাকিস্তানৰ বিমানসমূহ যি পাকিস্তানে নিজক লৈ বৰ কথা কয় ভাৰতৰ সৈতে বাৰে বাৰে মোকাবিলা কৰাৰ কথা কয় সেই পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সময়ত ধ্বংস হৈ গৈছে পাকিস্তানৰ অৰ্থনীতিত হাহাকাৰ লাগিছে কৰ বঢ়ায়ো 150% দাম বৃদ্ধি কৰিও কিন্তু পাকিস্তান চৰকাৰে নিজৰ স্থিতি সবল কৰিব পৰা নাই আৰু এনেকৈ PIA এতিয়া ইতিহাস হোৱাৰ পথত PIA যি বিমান সেৱা আছে সেই বিমান সেৱা বন্ধ হ'ব পাৰে গতিকে পাকিস্তানত হাহাকাৰ পৰিৱেশ
পাকিস্তানৰ জনতা চিন্তাত পৰিছে কি হ'ব কি নহ'ব কিন্তু তাৰ মাজতে পাকিস্তান চৰকাৰ চিন্তাত পৰিছে নিশ্চয়কৈ চিন্তাত পৰিব তেওঁলোকে 150% পৰ্যন্ত মূল্য বৃদ্ধি কৰিছিলে আৰু সেই মূল্য বৃদ্ধিৰ পিছতে PIA বিমান সেৱা বন্ধ কৰি দিয়া হৈছে দেউলিয়া পাকিস্তানৰ এতিয়া আকাশত উৰিবলৈও তেল নাইকিয়া হৈছে কল্পনা কৰক পাকিস্তানৰ আকাশত বিমান উৰিবলৈ তেল নাই সেইখন দেশৰ সৈতে কি আশা কৰিব পাৰে বিশ্বই কি আশা কৰিব পাৰে পাকিস্তানৰ দৰে এখন দেশত বৰ্তমান সময়ত মজুত নাই তেল কল্পনা কৰক মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিলে ভাৰতে মোকাবিলা কৰিছে সেইসমূহৰ সৈতে ভাৰতে সাধাৰণ জনতাক ভাৰতীয় চৰকাৰে বা কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ দিয়া নাই কিন্তু দাঁতিকাষৰীয়া যি দেশ আছে পাকিস্তান দেশ যি দেউলীয়া দেশ সেই দেশৰ বৰ্তমান অৱস্থা অতিকৈ বেয়া বিমান বন্ধ কৰি দিবলগীয়া হৈছে PIA বিমান যি আছে বিমান সেৱা যি আছে সেই বিমান সেৱা বন্ধ হোৱাৰ দিশত ইতিহাস হোৱাৰ দিশত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত তেল কিনিবলৈ পইচা নাই নীৰৱে 150% পৰ্যন্ত বৃদ্ধি কৰিছিলে জেট ইন্ধনৰ দাম পাকিস্তান চৰকাৰে কাৰো লগত আলোচনা নকৰাকৈ মূল্য বৃদ্ধি কৰিছিলে আৰু মূল্য বৃদ্ধি কৰাৰ পিছতেই PIA বিমান সেৱা বন্ধ হৈ গৈছে স্পষ্ট ৰূপত কোৱা হৈছে PIA এতিয়া ইতিহাস হোৱাৰ পথত